হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোক প্ৰত্যেকেই পঢ়াত ব্যস্ত হৈ আছে। গুৱাহাটী হাইকোৰ্টৰ যিটো এক্সাম হ'বলৈ গৈ আছে, তাৰ কাৰণে তেওঁলোকে এক্সাম ডেটটো বহুত আগতেই ডিক্লেয়াৰ কৰিছিলে আৰু এতিয়া তেওঁলোকে এডমিট কাৰ্ডৰ যিটো লিংক আছিলে সেইটো কি কৰিছে, অ'পেন কৰিছে আৰু আপোনালোকে এতিয়া ডাউনলোড কৰি ল'ব পাৰিব নিজৰ ঠিক আছে। কোনে ক'ত পাইছে, কাৰ কি চেণ্টাৰ, তেওঁলোকে এতিয়া আৰামছে ডাউনলোড কৰি চাব পাৰিব। অ'কে, আৰু এতিয়া টেনশ্যন নাই, চব আহি গ'ল, এক্সাম ডেট আহি গ'ল, এডমিট কাৰ্ড আহি গ'ল, এতিয়া মাত্ৰ পঢ়াতে জোৰ। ঠিক আছে, মই কি কৰিম, কমেণ্ট বক্সত আপোনালোকক লিংকটো দি দিম। লিংকটোৰ থ্ৰুৱেদি আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি চাব পাৰিব। অ'কে, আৰু আপোনালোকে কেনেকৈ ডাউনলোড কৰিব অকণমান প্ৰচেছটো কৈ দিছোঁ বাৰু। অ'কে, আপোনালোকে লিংকটো ক্লিক কৰাৰ পাছতে এনেকুৱা এটা আহি যাব আপোনালোকৰ স্ক্ৰীণত। তাৰপাছত আপোনালোকে ইয়াতে আছে নহয় চাৰ্চ ৰোল নাম্বাৰ, তাতে গৈ আপোনালোকে ক্লিক কৰিব। ঠিক আছে, ইয়াতে ক্লিক কৰাৰ পাছত আকৌ এটা নতুন এটা পেজলৈ আপোনালোকক লৈ যাব। ঠিক আছে, তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা এটা আকৌ নতুন এটা পেজ অ'পেন হৈ যাব। ইয়াতে আপোনালোকৰ ইয়াতে লিখা আছে কেণ্ডিডেটছ নেম বুলি আছে। আপোনালোকৰ নিজৰ নামসমূহ ইয়াতে ফিল কৰিব। তাৰপাছত ফাদাৰ্ছ নেম, নিজৰ দেউতাৰ নাম ফিল কৰিব। তাৰপিছত মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে ফিল কৰিব। এইটো যিটো কোড আহিব সেইটো আপোনালোকে ইয়াতে পুট কৰিব। ঠিক আছে, তাৰপিছত চাৰ্চ ৰেজিষ্ট্ৰেশ্যন কোড বুলি মাৰিব। ঠিক আছে, চাৰ্চ ৰেজিষ্ট্ৰেশ্যন কোড। তাৰপিছত আপোনালোকৰ ইয়াতে এটা ৰোল নাম্বাৰ আহি যাব। ঠিক আছে, ৰোল নাম্বাৰ এটা আহি যাব। ৰোল নাম্বাৰটো আপোনালোকে নোট কৰি থৈ দিব। ঠিক আছে, নোট কৰি আকৌ এবাৰ বেক কৰিব। তাৰপিছত আপোনালোকে বেক কৰি আকৌ আপোনালোকে ইয়াতে যিটো এক্সেছ কেণ্ডিডেট হোম যিটো আছে তাতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত আকৌ এটা নতুন পেজ এটা অ'পেন হৈ যাব। অ'কে, তাৰপিছত আপোনালোকৰ আকৌ এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াতে আপোনালোকে কি কৰিব, যিটো ৰোল নাম্বাৰ আপোনালোকে পাইছিলে প্ৰথমতে, সেই ৰোল নাম্বাৰটো মই যিটো আপোনালোকক নোট কৰিব দিছিলোঁ, সেই ৰোল নাম্বাৰটো ইয়াতে পুট কৰিব। ঠিক আছে, ফিল কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত ডেট অফ বাৰ্থ মাৰিব। তাৰপিছত যিটো ইয়াতে কোড আছে সেই কোডটো আকৌ ইয়াতে মাৰিব। তাৰপিছত ইয়াতে কি কৰিব, চাৰ্চ কেণ্ডিডেট বুলি যিটো আছে সেইটো আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনালোকৰ এডমিট কাৰ্ড আহি যাব। অ'কে, এডমিট কাৰ্ড তাতে আপোনালোকৰ থাকিব, ডাউনলোড এডমিট কাৰ্ড। আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ঠিক আছে, আৰু প্ৰত্যেকে জনাবচোন কোনে কোন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে। ঠিক আছে, আৰু এক্সাম দিয়াৰ পাছত আপোনালোকে কাইণ্ডলি মাৰ্কছ যদি জনাব, যদি আপোনালোকে সংকোচ নকৰে মাৰ্কছসমূহ আপোনালোকে জনাবচোন, যাতে মই এটা কাট অফ এটা এষ্টিমেট বনাব পাৰোঁ। অ'কে।